এয়াৰ মাই ষ্টুডেণ্ট তোমালোকৰ আজি ছ'চিয়েল ছায়েন্স সমাজ বিজ্ঞান সপ্তমমান শ্ৰেণীৰ গুণখবৰ প্ৰথম পৰ্যায় 2024 জানুৱাৰী মাহত যিটো হৈ আছে অৰ্থাৎ 5 তাৰিখত তোমালোকৰ হ'ল আকৌ নেক্সটত 10 তাৰিখত তোমালোকৰ আকৌ ষ্টাৰ্ট হ'ব সেইকাৰণে আজি তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ কেইবাটাও গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম ইয়াৰ পৰাই আহিব এনেকুৱা ধৰণৰ ৰিলেটেড কুৱেশ্যনবিলাকে আহি থাকে প্ৰতি বছৰে তোমালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা আৰু কমেণ্টত জনাবা কি তোমালোকৰ লাগে ঠিক আছে আজিৰ 79 নম্বৰ কুৱেশ্যন কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ বৈঠকত সভাপতিত্ব কোনে কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লোকসভাৰ অধ্যক্ষই স্পিকাৰ তাৰ নেক্সট হ'ব কোনো এখন ঠাইৰ স্থানীয় সময় কিহৰ ওপৰত ভিত্তি কৰি ওলোৱা হয় মানে এইটো হ'ব মধ্যাহ্ন সূৰ্যৰ অৱস্থান চাই ঠিক আছে আৰু এইটো বেলেগকৈ এটা আহিলে সেইটো আৰু এটা আছে যে গ্ৰীণ হাউচৰ মান অনুযায়ী পাৰ্থক্য আমি বাহিৰ কৰিব পাৰোঁ তাৰ নেক্সট কুৱেশ্যনটো আছে 81 নম্বৰ যে এনেকুৱা ধৰণৰ দিয়া আছে চাই লোৱা তোমালোকৰ এই চাৰিটা ষ্টেপ দিয়া আছে এই চাৰিটাৰ পৰা কোনটো হয় অলপমান হেৰি কৰি দেখাই দিওঁ তোমালোকৰ এইকেইটাৰ পৰা কোনটো তোমালোকৰ শুদ্ধ হয় এইটো আমাৰ বাহিৰ কৰিব লাগে তোমালোকে চাই লোৱা যে আমি জানো যে প্ৰথমত একদম ওপৰতটো থাকে ভূতক তাৰ পিছত থাকে ঊৰ্ধ্বমণ্ডল তাৰ পিছত থাকে নিম্ন গুৰুমণ্ডল ঊৰ্ধ্ব গুৰুমণ্ডল তাৰ পিছত কি থাকে তাৰ তলপিনে আকৌ থাকে বহিমণ্ডল আৰু একৰম ভিতৰতটো অন্তঃকেন্দ্ৰমণ্ডল ঠিক আছে গতিকে এ নাম্বাৰটো ৰাইট হ'ব আৰু কত অন্তঃকেন্দ্ৰীয় মণ্ডল কত নাই চাই লোৱা তোমালোকে অন্তঃকেন্দ্ৰীয় মণ্ডল কেন্দ্ৰমণ্ডল ইয়াত আছে কেন্দ্ৰমণ্ডল ঠিক আছে এইটো হ'ব বহিমণ্ডলৰ পিছতে অন্তঃকেন্দ্ৰমণ্ডল হ'ব গতিকে এই নাম্বাৰটো হ'ব ৰাইট এনসাৰ তোমালোকে এইটো চাই ল'বা তাৰ নেক্সট হিপিটিত আমি চাম 83 নম্বৰ কুৱেশ্যন উৰ্দু ভাষাটো কি ভাষাৰ সংমিশ্ৰণেৰে সৃষ্টি হৈছে আসলতে উৰ্দু ভাষাটো সংস্কৃতি আৰু আৰবী ভাষাৰ পৰা সৃষ্টি হৈছে হ্যাঁ সংস্কৃতি আৰু আৰবী ভাষা কিন্তু ইয়াত ডাইৰেক্টলি নাই আৰবী আৰু ফৰাসী বুলি তেনেকুৱা ধৰণৰ নাই কিন্তু আমি এইটোৰ সি নাম্বাৰটো অপশ্যনটো ৰাইট দিম তোমালোকে অলপমান কিতাপৰ লগত মিলাই চাবাচোন আৰু মোৰ বোধে সি নাম্বাৰটোৱে হ'ব আৰু এইটোৱেই মই চাইছোঁ এটা নেটত চাৰ্চ কৰি চাইছিলোঁ তলৰ কোনটো কাৰ্য বিৰোধী দলৰ নহয় বাছি ওলোৱা চৰকাৰ গঠনৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰা ঠিক আছে এইটোৱে হ'ব তাৰ নেক্সট ব্যৱসায়ীসকলৰ বস্তু ক্ৰয় বিক্ৰয় কৰাৰ মূল লক্ষ্য কি মানে আজিকালি তোমালোকে এটা এজনক যদি সোধা যে তোমালোকে যে ব্যৱসায় কৰি আছা দোকানীবিলাকে তোমালোকৰ ব্যৱসায় কৰাৰ লক্ষ্য কি লক্ষ্য তেওঁলোকে ক'ব যে লাভ কৰা তেওঁলোকে কেতিয়াই নক'ব যে মই বিক্ৰী বৃদ্ধি কৰাৰ কাৰণে নহয় তেওঁলোকে লাভ কৰি জীৱন উপাৰ্জন কৰিব লোকচান কেতিয়াও নকৰে উৎপাদনৰ বৃদ্ধিও কেতিয়া নকৰে জাষ্ট অৰ্জন লাভ কৰা তাৰ নেক্সট মাটিৰ উৰ্বৰতা ৰক্ষা কৰিবলৈ তলৰ কোন পদ্ধতি প্ৰয়োগ কৰিব পাৰি মাটিৰ উৰ্বৰতা মানে কি মাটিৰ উৰ্বৰতা মানে হ'ল মাটিৰ গুণাগুণ ভাল ৰখাৰ কাৰণে সময়ে খেতিবোৰ সলনি কৰিব লাগে ঠিক আছে তাৰমানে এই বছৰত যদি তুমি ধান বুনিছা নেক্সট বছৰত কি বুনিব লাগিব মৰাপাট বুনিব লাগিব নাইবা সৰিয়হ বুনিব লাগিব নাইবা বেলেগ কিবা এটা খেতি কৰিব লাগিব তেতিয়া মাটিৰ উৰ্বৰা শক্তি ভাল হয় প্ৰতি বছৰে আলু খেতি কৰিলে মাটি নষ্ট হৈ যায় মাটিৰ গুণাগুণ নষ্ট হৈ যায় তাৰ নেক্সট তলৰ কোনটো এখন দেশৰ মানৱ সম্পদ সৃষ্টিৰ কাৰক নহয় ৰোগ ব্যাধি কেতিয়াও মানৱ সৃষ্টৰ কাৰক হ'ব নোৱাৰে ঠিক আছে ৰোগ ব্যাধি যে ইংৰাজসকলে ভাৰতৰ প্ৰথম খাৰুৱা তেলৰ সন্ধান ক'ত পাইছিল এইটো পাইছিল ডিপবৈ আটাইতকৈ পুৰণি খাৰুৱা তেল ঠিক আছে এইটো স্থাপিত হৈছিল 1889 চনত 1889 চনতেতো হ'ব আৰু আছে যে এই তেলৰ অনুসন্ধানটো কেতিয়া কৰিছিল ব্ৰিটিছে যে এইটো যোৱাবাৰ তোমালোকৰ যিসকলে চাকৰি পাল এডিআৰিত চাকৰি পালে অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট তেওঁলোকৰ আহিছিল যে ডিপবৈত ইংৰাজসকলে কেতিয়া খাৰুৱা তেলৰ সন্ধান পাইছিল 1867 এটাত আছে 67 আৰু এটা কিতাপ আছে 66 এই দুটাৰ এটা দিলেই হ'ব কিন্তু পৰীক্ষাৰ মাজত এই দুটা একেলগে নাথাকে যিকোনো এটা থাকিব নাইবা 67 নাইবা 66 এইটোৱে আহিছিল তেনেহ'লে তোমালোকে
চাকৰি যদি পাব বিচৰা এইবিলাক কুৱেশ্যন ভালকৈ পঢ়া যদি তোমালোকৰ বয়স আজিৰ কথা এটা কৈ আছোঁ তোমালোকে যদি মেট্ৰিক পাছ হলা হয় হায়াৰ ছেকেণ্ডেৰী পাছ হলা হয় তেন্তে এইবিলাক তোমালোকৰ পঢ়িব লাগিল হয় আজি মই টিচাৰ আছোঁ মই এডিআৰি আসাম টেট পাছ কৰিছোঁ তথাপিও মই এডিআৰিত এক্সাম দিম তাৰ বাবে মই এইবিলাক তোমালোকৰ পঢ়ি আছোঁ একদম সঁচা কথা কৈ আছোঁ সেইকাৰণে তোমালোকে এতিয়াৰ পৰা ভালকৈ পঢ়া সাতবাহন বংশ কোনে প্ৰতিষ্ঠান কৰিছিল সাতবাহন বংশ এইটো মই কিন্তু পঢ়িছিলোঁ সাতবাহন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল এইটো হিমুকে ঠিক আছে হিমুকে এইটো মই আজিও পঢ়ি আছোঁ মৌৰ্য যুগৰ পৰৱৰ্তী কালৰ বণিক আৰু শিল্পকৰ্মীয়ে গঠন কৰা শ্ৰেণী বা সংঘাই কি ভূমিকা পালন কৰিছিল বেংকৰ দৰে ভূমিকা পালন কৰিছিল তাৰ নেক্সট যে গুপ্তসকলে তলৰ কোনো বাণিজ্য কেন্দ্ৰস্থলত লগত ব্যৱসায় সম্পৰ্ক গঢ়ি তুলিছিল বা বাছি লোৱা ৰোম দক্ষিণ পশ্চিম এছিয়া আৰু গ্ৰীক ৰোম দক্ষিণ পশ্চিম এছিয়া আৰু গ্ৰীক ঠিক আছে ৰোম নগৰ মনত ৰাখিব লাগিব আৰু গ্ৰীচ মনত ৰাখিব লাগিব এই দুটা মনত ৰাখিলে হৈ গ'ল আৰু কোনোবাত গ্ৰীচ ৰোম নাই একেলগে নাই ঠিক আছে দক্ষিণ পশ্চিম সকলোতে ঠিক আছে ৰোম আৰু গ্ৰীচ তেন্তে ডি নাম্বাৰ অপশ্যন কাৰেক্ট তাৰ নেক্সট পেজলৈ চাই আছোঁ নেক্সট পেজ চাই লোৱা যে 92 নাম্বাৰ কুৱেশ্যন ভাৰতীয় ইতিহাসৰ সমলসমূহৰ সংৰক্ষণৰ লগত জড়িত বিভাগ কোনটো ঠিক আছে তেন্তে এইটো আমাৰ জানিব লাগিব অপশ্যন বি ভাৰতীয় পুঁজিবাদ জৰী বিভাগ খুব ইম্পৰ্টেণ্ট হয় এইবিলাক হ'ল ইকনমিকৰ কুৱেশ্যন অৰ্থাৎ এইটো কোৱা হ'ব যে যিবিলাক মানে ইকনমিক কোৱা হয় অসমীয়াত এই যিবিলাক বাণিজ্যৰ ক্ষেত্ৰত জড়িত হৈ আছে সেইবিলাকৰ লগত ঠিক আছে ভাৰতত চুলতানৰ শাসনৰ সমাপ্ত কেতিয়া ঘটিছিল ভাৰতত চুলতানৰ সমাপ্ত ঘটে ইব্ৰাহিম লোডীৰ মৃত্যুৰ পাছত চুলতানৰ সমাপ্ত ঘটে ইব্ৰাহিম লোডীৰ মৃত্যু হ'ল আৰু ইব্ৰাহিম লোডীৰ পিছতে কি হ'ল চুলতানীৰ সমাপ্ত ঘটিছিল মানে এন্ডিং পয়েন্ট তাৰ নেক্সট কুৱেশ্যনটো চাই লচোন যে তলৰ কোনটো ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লক্ষণ হয় উচ্চ হাৰৰ জনসংখ্যা বৃদ্ধি ঠিক আছে এইটোৱে হ'ব কুৱেশ্যন যে প্ৰতিটো পৰিয়ালৰ নিজস্ব মহিলা বাজেট প্ৰস্তুত কৰি ল'ব লাগে যাতে এইটো কি হ'ব যে উপাৰ্জনৰ ধৰণে পৰিয়ালটো ভালদৰে চলিব পাৰে তোমালোকে এইবিলাক পঢ়ি ল'বা একদম গুৰুত্বপূৰ্ণ আৰু খুবেই ইম্পৰ্টেণ্ট এটা কুৱেশ্যনলৈ আহিছোঁ যে ভাৰতত বিমান পৰিবহণৰ উদ্যোগীকৰণ ৰাষ্ট্ৰীয়কৰণ কেতিয়া কৰা হয় বিমান পৰিবহণ উদ্যোগ ৰাষ্ট্ৰীয়কৰণ কৰা হয় কেতিয়া খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ গোটেই জীৱন মুখস্থ কৰাৰ এইটো মনত ৰাখিবৰ কাৰণে যদি তুমি চাকৰি এটা পাব বিচৰা 1953 চন 1953 তাৰ নেক্সট তলৰ কোনটো ভাৰতীয় নাগৰিকত্ব হেৰুৱাৰ এটা কাৰণ নহয় দেশৰ ধৰ্মঘট পালন কৰিলে কেতিয়াও নাগৰিকত্ব লোপ নাপায় বা নাগৰিকত্ব কেতিয়াও নেহেৰায় দেশৰ বিৰোধী কাৰ্য কৰিলে লোপ পায় ঠিক আছে বিলুপ্ত হয় অন্য দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিলেও হয় গতিকে এইটোহে নহয় গতিকে বি তলৰ একদম অন্তিম কুৱেশ্যন আজিৰ যে তলৰ কোনটো বৈদ্যুতিক মাধ্যমৰ উদাহৰণ নহয় বৈদ্যুতিক মাধ্যমৰ উদাহৰণ চাই লোৱা তুমি টেলিভিছন মোবাইলত চাব পাৰা টিভিত চাব পাৰা ৰেডিঅ' মোবাইলত আছে টিভিত আছে তেন্তে মোবাইল ফোনটো এইটো বৈদ্যুতিকী হয় গোটেইকেইটা কি কাৰেণ্টৰ চাৰ্জ কৰিব লাগে তেন্তে এইবিলাকতো হয় কিন্তু বাতৰি কাকতটো নহয় ঠিক আছে বাতৰি কাকতৰ শুদ্ধ উত্তৰ এনসাৰ হৈ যাব নেক্সট ক্লাছলৈ মই আহি আছোঁ তোমালোকৰ ৰিডিং আৰু ৰাইটিং লৈ তোমালোকে এতিয়ালৈকে লেসনটো তোমালোকে কি কৰা ভিডিওটো সাবস্ক্রাইব কৰি লাইক কৰি দিয়া ধন্যবাদ।